আজি পবিত্ৰ অশোকাষ্টমী আৰু পবিত্ৰ অশোকাষ্টমীৰ দিনটোতে শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্নান কৰিবলৈ হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থী সমাগম ঘটিছে। আৰু মই দেখুৱাইছোঁ পোনপটীয়াকৈ দৃশ্য কলিয়াবৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰত এই অশোকাষ্টমীৰ পবিত্ৰ স্নান কৰিবলৈ ভিন্ন প্ৰান্তৰ ভক্ত দৰ্শনাৰ্থী আহিছে। আৰু শিলঘাটৰ কামাখ্যা মন্দিৰৰ নামনিত এইবাৰো ভক্তৰ ভিৰ আৰু পুৱাৰে পৰা ভিন্ন প্ৰান্তৰ লোকৰ সমাগম ঘটিছে শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত। প্ৰবাদ অনুসৰি পবিত্ৰ শুক্লাষ্টমী তিথিত ব্ৰহ্মপুত্ৰৰে উজাই আহে গংগাৰ জলধাৰা আৰু এই জলৰাশিত স্নান কৰিলে পাপ খণ্ডন হোৱাৰ লগতে পুণ্য অৰ্জন হয় বুলি এক লোকবিশ্বাস আছে। আৰু সেই লোকবিশ্বাসকে সৰুগত কৰি প্ৰতি বছৰৰ দৰে এইবাৰো শিলঘাটত ব্ৰহ্মপুত্ৰৰ পাৰত স্নান কৰিবলৈ ভিৰ কৰিছে বিভিন্নজনে। আৰু ব্ৰহ্মপুত্ৰত স্নান কৰাৰ লগতে মৃতকৰ পিণ্ডদান শ্ৰাদ্ধ বিধি আদি সমাপন কৰে বিভিন্নজনে। আৰু এই পবিত্ৰ স্নান কৰিবলৈ দেখা গৈছে পুৱাৰে পৰা ভিন্ন প্ৰান্তৰ লোক সমাগম ঘটিছে এই শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত। আৰু দেখা গৈছে পুৱাৰে পৰা এই ব্ৰহ্মপুত্ৰৰ পাৰত স্নান কৰিছে, পবিত্ৰ স্নান কৰিছে। যি প্ৰবাদ আছে যে এই দিনটোতে ব্ৰহ্মপুত্ৰ দি উজাই আহে গংগা নৈ আৰু গংগাৰ এই জলৰাশিত স্নান কৰিলে পাপ খণ্ডন হয়, পুণ্য অৰ্জন হয়। আৰু সেইবাবেই এইদৰে দেখা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্ত দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে শিলঘাটৰ এই ব্ৰহ্মপুত্ৰৰ পাৰত। আৰু এই অশোকাষ্টমীৰ দিনটোৰ পৰাই শিলঘাটত প্ৰতি বছৰে এক বিশাল মেলা অনুষ্ঠিত হয়। আজিৰে পৰা মেলা অনুষ্ঠিত হ'ব আৰু এই মেলালৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্ত দৰ্শনাৰ্থীৰ সমাগম ঘটে। আমি দেখুৱাই আছোঁ এই মুহূৰ্তত কলিয়াবৰ শিলঘাটত ব্ৰহ্মপুত্ৰ স্নান কৰি বহু লোক আহিছে। আপুনি ইয়ালৈ আহিছে, আজিৰ দিনটোত স্নান কৰিলে কি লাভ হয়, কি উদ্দেশ্যে মানুহে স্নান কৰিবলৈ আহে? আচলতে চ'তৰ যি অশোকাষ্টমী হয়, ই এটা পুণ্যৰ হেৰি হয়। আৰু ইয়াত মানে পৰশুকুণ্ডৰ পৰা আদি কৰি নদ নদী সাগৰ বা মহাসাগৰলৈকে ইয়াত এটা সম্বন্ধৰ এটা হেৰি হয়। ইয়াত স্নান কৰিলে পুণ্য হয়। ইয়াৰ যোগেদি কোনোৱে মৃতকৰ্ম কৰে, কোনোৱে হয়তো পিণ্ডদান কৰে, কোনোৱে পিতৃ মাতৃ হৈ পেলাই তেখেতসকলৰ পুণ্যৰ যিখিনি কাম সেইখিনি কাম কৰিবলৈ ইয়ালৈ আহে। আৰু এই ধাৰাত যদি স্নান কৰে তেতিয়াহ'লে পুণ্যতা লাভ কৰে। আৰু সন্মুখত এই লুইতৰ সন্মুখতে ব্ৰহ্মপুত্ৰৰ সন্মুখতে মা কামাখ্যা মন্দিৰ আছে। মা কামাখ্যাৰ আশীৰ্বাদ লাভ কৰিব পৰা হয়। গতিকে ইয়াত স্নান কৰিলে মানুহে পূৰ্বৰ জন্মৰ যিটো কাম বা আগন্তুক যিবিলাক কাম কৰিবলগীয়া আছে এই পুণ্যতা লাভ কৰিব পৰাকৈ ইয়াত স্নান কৰিলে মানে পুণ্যতা লাভ কৰিব পৰা যায়। নিশ্চয়কৈ মই দেখুৱাইছোঁ এই মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ পাৰত শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত ভিন্ন প্ৰান্তৰ যিহেতু এক বিশাল মেলা অনুষ্ঠিত হয়। 100 বছৰ গৰকা এই শিলঘাট অশোকাষ্টমী মেলা। আৰু এই মেলা এই স্নানৰ লগত সংগতি ৰাখি মেলা অনুষ্ঠিত হয়। আৰু এইবাৰো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্ত দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে এই শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত। আৰু যিহেতু আজি পবিত্ৰ অশোকাষ্টমী, এই অশোকাষ্টমীৰ এই তিথিত এই দিনটোতে স্নান কৰিলে পাপ খণ্ডন হয়, বহু লোকে মৃতকৰ পিণ্ডদান কৰে আদি পুণ্য অৰ্জনৰ উদ্দেশ্যে এই পবিত্ৰ স্নান কৰে। কাৰণ আজিৰ দিনটোতে গংগা উজাই বয় ব্ৰহ্মপুত্ৰত এক প্ৰবাদ আছে। সেই প্ৰবাদ অনুসৰি বা এই লোকবিশ্বাস অনুসৰি এই পবিত্ৰ অশোকাষ্টমীৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্ত দৰ্শনাৰ্থী ইয়ালৈ আহে পবিত্ৰ স্নান কৰিব। আৰু দেখা গৈছে পুৱাৰে পৰা ভক্ত দৰ্শনাৰ্থীৰ ভিৰ আমি দেখুৱাই আছোঁ এই মুহূৰ্তত এই ব্ৰহ্মপুত্ৰৰ পাৰত তেওঁলোকে স্নান কৰিছে। আপোনাৰ ওচৰলৈ আপুনি ক'ৰ পৰা আহিছে? মই লংকাৰ পৰা আহিছোঁ। আজিৰ দিনটো স্নান কৰিলে কি পোৱা যায়, কি উদ্দেশ্য আহে? উদ্দেশ্য মানে আমাৰ পুণ্য কামৰ কাৰণে পাপ যাতে মুক্ত পায় সেইকাৰণে অহা হয়। নিশ্চয়কৈ যিহেতু এক লোকবিশ্বাস আছে আজিৰ দিনটো স্নান কৰিলে পাপ খণ্ডন হয় বা মৃতকৰ পিণ্ডদান কৰে আদি বিভিন্ন কাৰ্য কৰিবলৈকে এই পবিত্ৰ দিনটোত এনেদৰে শিলঘাটত বছৰ বছৰ ধৰি শিলঘাটত এই অশোকাষ্টমীৰ পবিত্ৰ স্নান কৰিবলৈ ভক্ত দৰ্শনাৰ্থী আহে। আৰু আজিও ব্যতিক্ৰম নহয়, আজিও ভক্ত দৰ্শনাৰ্থী এতিয়া ভিৰ হৈছে কলিয়াবৰ এই শিলঘাটৰ যি ব্ৰহ্মপুত্ৰৰ পাৰত। আমি দেখুৱাই আছোঁ পুৱাৰে পৰা কিদৰে ভক্ত দৰ্শনাৰ্থীৰ সমাগমে এতিয়া উখল মাখল হৈ পৰিছে কলিয়াবৰ শিলঘাটৰ এই লুইতৰ পাৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।